Welcome to Traffic. আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ সমহীয়া পৰীক্ষাৰ কাৰণে কালি যেটো কম্পিউটাৰ সায়েন্সৰ এক্সাম আছে তাৰ কাৰণে অকমান ৰিভিজন কৰিম। প্ৰথমে আহো আমি চেপ্টাৰ 1 লৈ। চেপ্টাৰ 1 টো টোটালি থিওৰি বেসড চেপ্টাৰ হয়। তাত তোমালোকে মাত্ৰ পঢ়িব লাগিব, মুখস্থ কৰিব লাগিব। তাত বিশেষকে বুজিবলগীয়া বিশেষ একো নাই, ডাইৰেক্ট কোৱেশ্চন আছে, ডাইৰেক্ট লাৰ্ন কৰিলে হৈ গ'ল। তাৰ পৰা তোমালোকে চাবা ল্যান ম্যান ওয়েন এইবিলাকৰ ডিফাৰেন্স চাবা, হাব সুইচৰ ডিফাৰেন্স চাবা, IPv4 IP6 ৰ ডিফাৰেন্স চাবা। তাৰ পিছত নেটৱৰ্কিং কমান্ড আছে, হোষ্ট নেম, পিং, ARP এইবিলাক চাবা। আৰু MAC এড্ৰেছো ইম্পৰ্টেন্ট হয়। MAC এড্ৰেছ লাইক MAC এড্ৰেছৰ সাইজ কিমান, MAC এড্ৰেছৰ OUI পাৰ্টটোৰ কিমান সাইজ, IP এড্ৰেছৰ সাইজ কিমান, IPv6 ৰ সাইজ কিমান। সো এইবিলাক কিছুমান ইম্পৰ্টেন্ট পাৰ্ট হয় চেপ্টাৰ 1 ৰ। এইবিলাক তোমালোকে ভালকে খৰচি মাৰি চাই ল'বা। তাৰ পিছত আহো আমি চেপ্টাৰ 4 লৈ। চেপ্টাৰ 4 ত মুখস্থ মাৰিবলগীয়া বিশেষ কুৱেশ্যন নাই, একেবাৰে অলপমান আছে। যেনেকে হোৱাট ইজ লুপ, এক্সপ্লেইন ডিফাৰেণ্ট টাইপ অফ লুপ, তাৰপিছত হোৱাট আৰ দ্য ডিফাৰেণ্ট পাৰ্ট অফ ফৰ লুপ, হোৱাট ইজ ডিফাৰেন্স বিটুইন এন্ট্ৰি এণ্ড এক্সিট কণ্ট্ৰল লুপ, বাছ ইমানখিনি আৰু বিশেষ নাই। কিন্তু প্ৰগ্ৰাম তাৰ পৰা তোমালোকে চাব লাগিব। প্ৰগ্ৰামত প্ৰথম প্ৰাইম নাম্বাৰটো চাবা। প্ৰাইম নাম্বাৰটো চেপ্টাৰৰ একেবাৰে শেষৰ পাৰ্টটোত আছে। তাৰপিছত এক্সট্ৰেক্টিং ডিজিট আৰু সামেশ্যন অফ দ্য ডিজিট, এই দুটা প্ৰগ্ৰাম অলমোষ্ট সেম হয়। এই দুটাৰ যিকোনো এটা আহিব পাৰে। সো এই দুটা প্ৰগ্ৰামো তোমালোকে চাই থলে ভাল। এক্সট্ৰেক্টিং ডিজিট মানে আমাৰ লগত সাপোজ এটা নাম্বাৰ আছে 145। এতিয়া আমি নাম্বাৰটোৰ পৰা যদি 1, 4 আৰু 5ক সেপাৰেটকে ওলাই লওঁ, হেতুকে কয় ডিজিটটোক এক্সট্ৰেক্ট কৰা, মানে বেলেগকে ওলাই লোৱা, সেপাৰেট কৰি লোৱা। আৰু সামেশ্যন অফ দ্য ডিজিট লাইক 145ৰ যদি আমি 1 + 4 + 5 কৰি দিওঁ, 1 + 4 + 5 কৰিলে 10 হয়। সো এইটো কয় সামেশ্যন অফ দ্য ডিজিট। সো এইটো প্ৰগ্ৰাম তোমালোকে চাব পৰা। আৰু চেপ্টাৰ 4ত আৰু একেবাৰে লাষ্টৰ ফালে এক্সাৰসাইজ কুৱেশ্যনত আছিলে সামেশ্যন অফ দ্য পেটাৰ্ন, লাইক 1 স্কোয়াৰ + 2s স্কোয়াৰ + 3 স্কোয়াৰ + n স্কোয়াৰ বা 1 কিউব প্লাছ, সেইকেইটা প্ৰগ্ৰামো অকণমান ইম্পৰ্টেণ্ট হয়, সেইকেইটা প্ৰগ্ৰামো চাব পৰা। তাৰপিছত আহোঁ চেপ্টাৰ 5। চেপ্টাৰ 5তো লাৰ্ণিং কুৱেশ্যন একেবাৰে কম আছে। তাত মেইনলি চাবা হোৱাট ইজ নেষ্টেড লুপ এণ্ড হোৱাট ইজ ইনাৰ এণ্ড আউটাৰ লুপ, বাছ ইমানখিনি কৰিলেই হ'ব। আৰু চেপ্টাৰ 5ৰ পৰা মেইনলি তোমালোকে পেটাৰ্নৰ প্ৰগ্ৰাম চাবা। পেটাৰ্নৰ প্ৰগ্ৰামত বিশেষকৈ ফাৰ্ষ্টৰ প্ৰগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয়। 1 1 2 1 1 2 3 2 1 এইটো প্ৰগ্ৰাম বহুত ইম্পৰ্টেণ্ট। এইটো প্ৰগ্ৰাম প্ৰায় এক্সামত আহে, তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি ল'বা। ছেকেণ্ড প্ৰগ্ৰামটো পিৰামিড টাইপৰ হয়। ইয়াত 1ৰ পৰাও ষ্টাৰ্ট হ'ব পাৰে নাম্বাৰ, বা 2ৰ পৰাও ষ্টাৰ্ট হ'ব পাৰে। 1ৰ পৰা হ'লে এনেকৈ হ'ব 1 1 2 3 1 2 3 4 5 এনেকৈ টাইপৰ হ'ব। আৰু ট্ৰাইংগুলাৰ শেপৰ বেলেগ বেলেগ পেটাৰ্ণ, এনেকৈ ৰাইট এংগেল ট্ৰাইংগল বা এনেকৈ টাইপৰ চাবা। আৰু ডায়মণ্ড শেপৰ যিটো প্ৰগ্ৰাম আছে এক্সাৰসাইজত, সেইটো প্ৰগ্ৰামো তোমালোকে চাই ল'বা। তাৰপিছত আহোঁ চেপ্টাৰ 6। চেপ্টাৰ 6টো ৰিডিং চেপ্টাৰ হয়। ইয়াৰ পৰা ৰিড কৰিব লাগিব। ইয়াৰ ভিতৰত বহুত সৰু সৰু কুৱেশ্যনছ আছে, সেইবিলাক তোমালোকে ভালকৈ চাব লাগিব। যেনেকৈ এৰে, ইণ্ডেক্স, এলিমেণ্ট, ষ্ট্ৰিং এৰে, এনেকৈ টাইপৰ বহুত সৰু সৰু কুৱেশ্যন আছে। এৰে ইণ্ডেক্স ক'ৰ পৰা ষ্টাৰ্ট হয়, এৰে ষ্ট্ৰিং এৰে লাষ্ট ইণ্ডেক্সটো কি হয়, এৰে এটাৰ তাৰপিছত এনেকৈ টাইপৰ কুৱেশ্যনো থাকিব। এটা এৰে দিয়া থাকিব, এৰেটোৰ লাইক 4th নম্বৰ এলিমেণ্ট কি আছে, বা এৰেটোৰ 3rd ইণ্ডেক্সত এলিমেণ্ট কি আছে, এনেকৈ টাইপৰ কুৱেশ্যনো থাকিব পাৰে। তাৰপিছত ইয়াত প্ৰগ্ৰামৰ পৰা এনেকৈ টাইপৰ প্ৰগ্ৰামবিলাক চাবা। প্ৰথম প্ৰগ্ৰামটো এনেকৈ এটা এৰে তোমালোকে ডিক্লেয়াৰ কৰিবা নিজে, তাত ইনপুট ল'বা আৰু তাৰপিছত এৰেটো ডিছপ্লে কৰিবা। তাৰপিছত আৰু এটা প্ৰগ্ৰাম চাব পৰা, তাত দুটা এৰে থাকিব, এটা এৰেত ইনপুট ল'বা, তাৰপিছত কপি কৰিবা ফাৰ্ষ্ট এৰেটোৰ ইলিমেণ্টখিনি ছেকেণ্ডটোত, তাৰপিছত এৰেটো ডিছপ্লে কৰিব লাগে। তাৰপিছত আৰু এটা চাব পৰা ষ্ট্ৰিং এৰে, তাত তোমালোকৰ নাম বা বেলেগ কিবা ইনফৰমেশ্যন ষ্ট্ৰিঙৰ ভিতৰত ষ্ট'ৰ কৰিবা, তাৰপিছত সেইটো তোমালোকে ডিছপ্লে কৰিব লাগে। লাষ্টৰ প্ৰগ্ৰামটো একেবাৰে ইজি হয়। তাত খালি string.h এণ্ড তাতে পুটছ আৰু গেটছ ইউজ কৰিলে হৈ গ'ল। ইজিলি তোমালোকে কৰিব পাৰা, তাত লুপ ইউজ কৰিবই নালাগে। তাৰপিছত চেপ্টাৰ 7, এইটো ৰিডিং চেপ্টাৰ হয়। ইয়াত বহুত কুৱেশ্যন আছে ইনচাইডত, তোমালোকে চেপ্টাৰটো ভালকৈ ৰিড কৰিব লাগিব। ৰিড কৰিলে এনচাৰবিলাক দিব পাৰিবা। যেনেকৈ হোৱাট ইজ ফাংচন, হোৱাট আৰ ডিফাৰেণ্ট পাৰ্ট অফ ফাংচন, হোৱাট ইজ জিৰ' আৰ্গুমেণ্ট ফাংচন, হোৱাট ইজ এন আৰ্গুমেণ্ট, হোৱাট ইজ ভইড ফাংচন, হোৱাট ইজ নাল ফাংচন, হোৱাট ইজ ৰিকাৰ্চিভ ফাংচন, দেয়াৰ আৰ টু মেনি কুৱেশ্যনছ। সো গোটেইবিলাক জানিব লগা হ'লে নিশ্চয় চেপ্টাৰটো ভালকৈ পঢ়িব লাগিব, পঢ়িলেহে এনচাৰ কৰিব পাৰিবা। তাকো ইয়াতে লং কুৱেশ্যনৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, যিকেইটা স্ক্ৰীণত দেখা পাইছা। সেইকেইটা কুৱেশ্যন তোমালোকে
এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবা আৰু প্ৰগ্ৰাম তোমালোকে চাব পাৰা ফাইণ্ডিং দ্য স্কুৱেৰ অফ এ নাম্বাৰ ইউজিং ফাংচন এণ্ড summation of the numbers n numbers using recursive function বা factorial of a number using recursive function so এইকেইটা program তোমালোকে চাব পাৰা এক্সামৰ কাৰণে ইমানখিনি আছিলে চেপ্টাৰ কমপ্লিট হাফ ইয়াৰলি সিলেবাস তোমালোকৰ বেছি চেপ্টাৰ নাই মাত্ৰ 5টা চেপ্টাৰে আছে আৰু ফ্লো চাৰ্টটো তোমালোকে চাব পাৰা ফ্লো চাৰ্ট কেইটামান আছে যেনেকৈ summation of n numbers finding the largest element of an array finding the even summation of the even elements of an array এইকেইটা ফ্লো চাৰ্ট তোমালোকে চাই ল'ব পাৰা ফ্লো চাৰ্ট আহাৰ চান্স আছে যদি ফ্লো চাৰ্ট আহে এটা ফ্লো চাৰ্টত 3 মাৰ্কছ থাকিব সো ইমানখিনি আছিলে আৰু যদি কিবা বুজি নোপোৱা কোৱেশ্চনছ আছে তোমালোকে কমেন্ট সেকশনত লিখিব পাৰা মই সলভ কৰিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ ফৰ ওয়াচিং সি ইউ ইন এ নিউ ভিডিও টিল দেন টেক কেয়াৰ এণ্ড বাই